যোগান মন্ত্ৰী কিহৰ কাৰণে প্ৰয়োজন? কেৱল নিমখ আমদানি কৰিবৰ কাৰণে আমাক যোগান মন্ত্ৰীজন প্ৰয়োজন নেকি? তেখেতৰ ৰাইজৰ কৰ কাটলৰ টকাৰে মন্ত্ৰিত্বৰ নামত বিলাসিতা কৰি আছে আৰু তেখেতে এতিয়া উপলুঙা সূচক মন্তব্য দি ক'ব খুজিছে যে তেখেতৰ বিভাগে কেৱল নিমখৰ বাবে তেখেতৰ বিভাগটো আছে। তেখেতৰ দক্ষতা নথকাৰ বাবেই তেখেতে আজি যোগান বিভাগটো সুচাৰুৰূপে চলাব পৰা নাই, যাৰ ফলত এতিয়া প্ৰতিদিনে মূল্যবৃদ্ধি দেখিবলৈ পোৱা গৈছে, মূল্যবৃদ্ধিয়ে আকাশ চোৱা দেখিবলৈ পোৱা গৈছে। গতিকে আমাৰ স্পষ্ট কথা, মূল্যবৃদ্ধি ৰোধ হ'ব লাগিব আৰু বাজেটত এই কথা কোনো ধৰণৰ এই বিজেপি চৰকাৰখনে উল্লেখ কৰা নাই। মূল্যবৃদ্ধি ৰোধ কৰাৰ ক্ষেত্ৰত তেখেতলোকৰ কোনো ইয়াত নীতি বা স্থিতি বা কোনো মিছন নাই। গতিকে এতিয়া ৰাজ্যত মূল্যবৃদ্ধি দেখিবলৈ পোৱা গৈছে আৰু যোগান মন্ত্ৰীয়ে যি বক্তব্য দিছে এই বক্তব্য গৰিহণাযোগ্য। যোগান মন্ত্ৰীগৰাকীয়ে জনতাক অপমান কৰি এনেধৰণৰ বক্তব্য দিছে। যোগান মন্ত্ৰীগৰাকীয়ে তেখেতে যি বক্তব্য দিছে এই বক্তব্য তেখেতে ক্ষমা খুজিব লাগে, অন্যথা যদি যোগান বিভাগটো তেখেতে সুচাৰুৰূপে চলাব নোৱাৰে তেতিয়াহ'লে তেখেতে পদত্যাগ কৰিব লাগে।